গুড মৰ্ণিং। ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই বিচনাৰ পৰা আৰু শনিবাৰ যিহেতু ঘৰ আহিলোঁ 2-3 সপ্তাহৰ মূৰে মই ঘৰ আহিয়ে থাকোঁ আৰু ভিডিঅ'টো বোলো আজি ঘৰত কেনেকৈ কটাও আৰম্ভ কৰিলোঁ। শুই উঠি ব্ৰাছ চাছ কৰি ল'লোঁ আৰু দিনটো আৰম্ভ কৰিছোঁ মই এগিলাচ গৰম পানীৰে। হৈ তাত থাকিলে ইমান খোৱা নহয় বাৰু, কিন্তু ঘৰত থাকিলে সদায় খাওঁ। তাৰপিছত আইতাৰ লগত কথা পাতি ৰাতিপুৱা এয়া পানী খালোঁ আৰু ঘৰত যিহেতু জুই ধৰে, জুইৰ ওচৰতো অকণমান বহি চাহ একাপ খাই ল'লোঁ আৰু চাহ তাহ খাই উঠি মই গ'লোঁ কাপোৰকেইটা মেলি ল'বলৈ। তাৰপিছত আহিলে ঘৰলৈ বেপাৰী, মাছ ল'লোঁ। সেয়া মাছ খাই মই ভালেই পাওঁ আৰু মায়ে বনাইছে এইফালে ব্ৰেকফাষ্টত প্ৰায় ৰুটি চলে বাৰু আমাৰ ঘৰত। ৰ'দত বহি খোৱাৰ মজাই বেলেগ নহয়নে? সেইকাৰণে আৰু ঘৰত থাকিলে মায়ে যদি খাব দি থাকে আয়োজন বাৰু, কৰা হৈছে। ইমানো খোৱা এফালে নহয়। বৰালি মাছ, ই হৈছে কোমোৰা হাঁহ আৰু মা লাগি আছে, আলহী আছে। এটি পিছে ঘৰত খানাও খোৱা হ'ল আৰু এয়া হৈছে নেক্সট দিনা দুপৰীয়া ভাত পানী খাই